কথাটো হ'ল আপোনালোকে জানে যে মই কেণ্ডিডেট যেতিয়া হৈছোঁ কৰিমগঞ্জত নমিনেশ্যনৰ দিনৰ পৰা হয়তো এতিয়া শুনা পাইছে মই হ'ব মই যেতিয়া কেণ্ডিডেট হৈছোঁ কৰিমগঞ্জত ডে ওৱানৰ পিছৰ পৰা আমাৰ দিছপুৰৰ মাননীয় মুখ্যমন্ত্ৰী বা বাকী যিবোৰ আছে তেওঁলোক মানে ৰেগুলাৰ তাতে ভিজিট কৰিছে চিফ মিনিষ্টাৰ 5 টাইমছ গৈছে তাতে নমিনেশ্যন দিনাও গৈছে তাৰ আগতো গৈছে পিছতো গৈছে এটাই তেওঁলোকৰ উদ্দেশ্য আছিল আপোনালোকে জানে কৰিমগঞ্জত টোটেল অৰিজিনেল 8টা সমষ্টি আছিল আফটাৰ ডিলিমিটেশ্যন 6টা সমষ্টি হ'ল 8টা সমষ্টি হিচাপে 8জন MLA তাতে আছে কংগ্ৰেছৰ 2জন MLA আছিল আৰু বাকী আছিল 5জন MLA 6জন MLA 6জন UDFৰ হ'ল 4জন বিজেপিৰ 2জন কংগ্ৰেছৰ 2জন টোটেল 8জন MLA আছিল 8জনৰ মাজে 8জন আল্টিমেটলি সেই 6জনটো UDFৰ MLAবোৰ আছিল তেওঁলোকে বিজেপিৰ হৈ কাম কৰিছে কংগ্ৰেছৰ যে 2জন আছিল নামে কংগ্ৰেছ তেওঁলোকতো আপোনালোকে জানেই তেওঁলোকৰ ব্যাপাৰটো তেওঁলোকে সব মিলি 8জন MLA ক'ব লগা হ'লে সব মিলি তেওঁলোকে এটা পৰিকল্পনা কৰিছিল যে হাফিজ ৰছিদ চৌধুৰী আৰু কংগ্ৰেছৰ যাতে এই চিটটো যাতে নাপায় এই এটা তেওঁলোকে প্ৰথমৰ পৰা তেওঁ ডিটাৰমিন হৈ আছিল ইলেকশ্যন যেতিয়া আৰম্ভ হোৱাৰ পিছৰ পৰা বিশেষকৈ ৰাতাবাৰী আৰু পাতাকান্দিৰ MLA অপেনলি মানুহক চেলেঞ্জ কৰিছিল যে তোমালোকে যদি বিজেপিক ভোট নিদিয়া বুলডোজাৰ যাব 4 তাৰিখ ইলেকশ্যন কাউণ্টিং হ'ব 5 তাৰিখ বা 6 তাৰিখ বুলডোজাৰ যাব তোমালোকে সাৱধানত থাকিবা এই বুলডোজাৰ যাব তাৰ পাছত আমি কেছ পৰ্যন্ত দিছোঁ আমি 22 এপ্ৰিলত আমি কমপ্লেইন দিছোঁ এট 10:38 AM আমি 22 এপ্ৰিল মানে 2 দিন আগত ইলেকশ্যন হ'ল 26 তাৰিখ তাৰ 2 দিন আগতে আমি গোটেই বস্তুটো ইলেকশ্যন কমিশ্যনে জনাইছোঁ 10:30 AM ইলেকশ্যনৰ দিনা যেটো তেওঁলোকে কৰিছে লাৰ্জ স্কেল ৰেগিং আমাৰ লগাবলৈ চেষ্টা কৰিছিল কিন্তু এডমিনিষ্ট্ৰেশ্যনৰ হেল্পত মিলি তেওঁলোকে যেটো কৰিলে আমি 19 কমপ্লেইন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি দিছোঁ আপোনালোকে শুনি পাব টাইম টেবুল আছে 9:39 AM 26 তাৰিখ যদি ইলেকশ্যন হ'ল এবাৰ একনলেজমেণ্ট আছে মোৰ তাতে 9:39 AM 9:50 AM 10:49 AM 11:20 AM 11:42 AM 11:57 AM 1:48 PM 2:35 PM 2:46 PM 2:51 PM 2:53 PM 3:36 PM 4:11 PM 3:36 PM 4:44 PM 4:57 PM 5:39 PM 5:44 PM 6:39 6টা বজাত 39 মিনিটত আমি লাষ্ট টাইমটো দিছোঁ এই গোটেই বস্তুটো একনলেজমেণ্ট আছে ইচি দিয়া হৈছে ইলেকশ্যনৰ দিনা নেক্সট ডে আমাক মাতি আমি তাৰপিছত আমি সেইদিনা 26 তাৰিখ ৰাতি 1টাৰ সময়ত আকৌ গোটেই বস্তুটো হেৰি কৰি দি আমি 1টাৰ সময়ত পাৰ্চনেলি মোৰ এডভোকেট আৰু মোৰ এজেণ্ট পাৰ্চনেলি ৰিটাৰ্ণিং অফিচাৰ মিলি তেওঁলোকে তাতে দিছে সেইখন মোক তাতে আছে প্ৰয়োজন হ'লে আপোনালোকে পাব তাতে আমি দিছোঁ 26 তাৰিখ ৰাতি যেটো দিছোঁ 1টাৰ সময়ত এই তাতে আমি 38 চেণ্টাৰ পলিং চেণ্টাৰত লাষ্ট নাম ধৰি কেনেকুৱা হৈছে কি হৈছে গোটেই বস্তু দি আমি এইটো দিছোঁ ৰাতি 1টাৰ সময়ত দিছিলোঁ নাথিং নো একশ্যন হেজ বিন টেকেন বাই এনিৱান আল্টিমেটলি কাৰণ আপোনালোকে জানে যে ডিউৰিং ইলেকশ্যন আমি কেছ কৰি কোনো ষ্টে ল'ব নোৱাৰি গতিকে আমি সেইটাত আমি নগ'লোঁ কাৰণ ইলেকশ্যন নিয়ম হৈছে যদি কোনো হেৰি থাকে তো ডিক্লাৰেশ্যনৰ 45 ডেজৰ ভিতৰত আমি কেছ ফাইল কৰিব লাগে কাউণ্টিং যেদিনা হ'ল কাউণ্টিঙত ছিষ্টেমত মই হেৰি কৰা নাই কিন্তু তেওঁলোকে যেটো টেবুলেশ্যন ছিট যেটো হেৰি কৰিলে যে আপোনালোকে জানে যে কাষ্টিং কিমান হৈছে আৰু কাউণ্টিং কিমান হ'ল কাষ্টিং হৈছে আপোনাৰ এজ পাৰ ইচিৰ যেটো আছে সেই কাষ্টিং পৰা আপোনাক দেখা যায় যে 3000 কাষ্টিং হ'ল 11,43,796 আৰু কাষ্টিং হ'ল এইটো কাউণ্টিং হ'ল 11,47,607 a difference margin of 3,811 দেখা যায় এক্সেস কাউণ্টিং হৈছে আৰু তাতে আৰু এটা ইণ্টাৰেষ্টিং বস্তু ধৰা পৰিছে যে 3-4টা চেণ্টাৰ বিশেষ কৰিমগঞ্জ ডিষ্ট্ৰিক্টত
দেখা গৈছে কৰিমগঞ্জ ডিষ্ট্ৰিক্টত তেওঁলোকৰ যেটো হেৰি হৈছিল আপোনাৰ আপুনি চাব হাউ ইলেকশ্যন প্ৰচেছ ৱাজ মেনুপুলেটেড নৰ্থ কৰিমগঞ্জ EVMত যেটো বুট দেখাইছিল যেটো কাষ্ট হৈছে আমাক তাতে যেটো 17C ফৰ্ম থাকে তাতে দেখাইছে 2,12,941 EVMৰ মেচিনৰ কাষ্ট হৈছে কিন্তু গণিছে গণা সময়ত দেখা যায় 2,13,348 407টা এক্সট্ৰা গ'ল এইটো নৰ্থ ফিগাৰটো হ'ল নৰ্থ কৰিমগঞ্জ EVMত যেটো কাষ্টিং দেখাইছে 2,12,941 কাউন্টিং হৈছে 2,12,941 আৰু কাউন্টিং হৈছে 21,3348 meaning by 2,13,348 a difference of 407 হিচাপটো চাই ল'ব মই এৰিথমেটিকটো ইমান হেৰি নহয় অলপ মিলাই ল'ব আপোনালোকে পাথাৰকান্দি এইটো হ'ল কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ যেটো পৰে পাথাৰকান্দিত EVMত যেটো দেখাইছে 1,44,444 তাৰ মানে পাঁচটা চাৰি পাঁচটা চাৰি 1,44,444 আৰু কাউন্টিং কৰিছে 1,46,894 that is 1,46,894 পালে ডিফাৰেন্স হ'ল 2,450 এটো হ'ল পাথাৰকান্দি ৰামকৃষ্ণনগৰ সমষ্টি EVMত পাৱা গ'ল 1,70251 আৰু কাউন্টিঙত পোৱা গ'ল 1,71134 ডিফাৰেন্স অফ 883 1,71134 ডিফাৰেন্স 883 হল সাউথ কৰিমগঞ্জ EVMত কাষ্টিং হৈছে 21,7014 কাউন্টিং হৈছে 21,7217 ডিফাৰেন্স অফ 203 কাউন্টিং 21,7217 203 সো এটো হল কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ হাইলাকান্দিত এইটো অৱশ্য সমষ্টি বাই হেৰিটো হোৱা নাই কৰিমগঞ্জত আফটাৰ ডিডিনেশ্যন 4টা সমষ্টি এই গোটেই বস্তুটো দিয়াৰ পিছত আমি সাৰ্টিফিকেট মানে এপ্লাই কৰিলোঁ যে গোটেই সাৰ্টিফিকেটটো পাব লাগে হাইলাকান্দিটো আমি পালোঁ কিন্তু কৰিমগঞ্জটো ডেপুটি কমিশ্যনাৰ তেওঁ গুচি গ'ল তেওঁ ঘৰত আউট অফ দ্য ষ্টেট আমাক ক'লে দিম বুলি সেইকাৰণে আমি সাৰ্টিফিকেট কপি নোপোৱাৰ কাৰণে আমি বস্তুটো লগে লগে আমি হেৰি কৰিব পৰা নাই কিন্তু আমি পাৰ্চনেলি সেইদিনা কিন্তু আমি হেৰি কৰিছোঁ আই ব্ৰট টু দ্য নটিছ অফ দ্য পাৰ্চনেলি কাৰণ মই তাতে বহি আছিলোঁ অল এৰাউণ্ড DC অবজাৰ্ভাৰ SP মই নিজে আছোঁ তাতে আমি বহি আছিলোঁ তাতে বহি লগে লগে যেতিয়া আমি আমাক এজেণ্টবোৰে আমাক জানাইছে লগে লগে আমি কমপ্লেইন কৰিছোঁ এইটো কাউণ্টিং প্ৰচেছত আমি কিমান হেৰি কৰা নাই কিন্তু বুট যে EVMত সোমাই দিছে সেইদিনা ৰেগিং কৰি তেওঁলোকে কোনো ৰেছপন্স নকৰিলে আমি ইমান 19 কমপ্লেইন চেম ডে দিলোঁ ৰিচিভ কৰিলে তেওঁলোকে 22 তাৰিখ দিলোঁ 26 তাৰিখ ৰাতি দিলোঁ যে 38 নাম্বাৰছ অফ পলিং চেণ্টাৰ যে মেক্সিমাম ৰেগিং হৈছে বুথ কেপচাৰিং হৈছে এইটো আপোনালোকে ৰেমেডি ৰিপৰ্ট কৰক নকৰিলে তেওঁলোকে এতিয়া যেদিন কাউণ্টিং হ'ল তাৰপিছত আমাৰ চাৰ্টিফিকেট নিদিয়াৰ কাৰণে আমি ৰৈ থাকিলোঁ 2-4 দিন পিছত দেখিলোঁ কিছুমান মিডিয়াত আহি গ'ল